Good afternoon students. Now আজি আমি বুজাবলৈ লৈছো ওয়েল্ডিং কৰা সময়ত আমি ব্যৱহাৰ কৰা গেছ ফ্লেমটোৰ বিষয়ে। তো আমি ইয়াত কি কৰিছো প্ৰথমতে ফুয়েল গেছ কেইটা লিখি লৈছো। ফুয়েল গেছ কেইটা পাঁচটা লিখি লৈছো ইয়াতে এচিটাইলিন, হাইড্ৰোজেন, কয়েল গেছ, এলপিজি আৰু এচিটাইলিন লিখি লৈছো। তাৰ পিছত এই ফুয়েল গেছৰ আমাৰ সাপোৰ্টাৰ হিচাপে থাকিব সাপোৰ্টাৰৰ কম্বিনেশন গেছ থাকিব আৰু সেইকেইটা গেছ হ'ব যে যেতিয়া আমি এচিটাইলিন গেছ লওঁ আমি এচিটাইলিনৰ লগত আমাৰ অক্সিজেন থাকিব আৰু অক্সিজেন আৰু এচিটাইলিন দুটা যেতিয়া আমাৰ লগ হ'ব দুটা লগ হোৱাৰ পিছত আমি কি ফ্লেম বা অক্সি এচিটাইলিন ফ্লেম আৰু এই অক্সি এচিটাইলিন ফ্লেমটো আমাৰ 3100 to 3300 সেলসিয়াস লৈকে আমাৰ কাম কৰে আৰু এটো আমাৰ কি হাইয়েস্ট টেম্পাৰেচাৰ হয়। তাৰ পিছত লিখিছো আমি হাইড্ৰোজেন হাইড্ৰোজেন গেছৰ লগত আমাৰ সাপোৰ্টাৰ কম্বিনেশন হিচাপে থাকিব অক্সিজেন। তো হাইড্ৰোজেন আৰু অক্সিজেন লগ লাগি কেনে হ'ব অক্সি হাইড্ৰোজেন ফ্লেম আৰু অক্সি এচিটাইলিন ফ্লেম যেতিয়া হ'ব এই ফ্লেমটো আমাৰ মিডিয়াম টেম্পাৰেচাৰত কাম কৰে আৰু ইয়াৰ টেম্পাৰেচাৰ হ'ব 2400 to 2700 ডিগ্ৰী সেলসিয়াস। তাৰ পিছত আছে আমাৰ কয়েল গেছ কয়েল গেছৰ লগত আমাৰ সাপোৰ্টাৰৰ কম্বিনেশন হিচাপে থাকিব অক্সিজেন আৰু কয়েল গেছ আৰু অক্সিজেন যেতিয়া লগ হ'ব তেতিয়া আমি ফ্লেমটো পাম অক্সি কয়েল গেছ ফ্লেম আৰু এই যেতিয়া আমাৰ অক্সি কয়েল গেছ ফ্লেম পাম এই ফ্লেমটো আমাৰ কি লো টেম্পাৰেচাৰ হিচাপে কাম কৰে আৰু ইয়াৰ টেম্পাৰেচাৰ থাকিব 1800 to 22 ডিগ্ৰী সেলসিয়াস লৈকে। তাৰ পিছত আছে আমাৰ এলপিজি লিকুইড পেট্ৰলিয়াম গেছ আমাৰ এলপিজি লগত কি থাকিব অক্সিজেন এলপিজি আৰু অক্সিজেন দুটা যেতিয়া আমাৰ লগ হ'ব তেতিয়া আমি গেছ ফ্লেমটো পাম অক্সি লিকুইড পেট্ৰলিয়াম গেছ ফ্লেম অৰ্থাৎ অক্সি এলপিজি ফ্লেম। তো যেতিয়া আমাৰ অক্সি এলপিজি ফ্লেম পাম এই আমাৰ অক্সি এচিটাইলিন অক্সি লিকুইড পেট্ৰলিয়াম গেছ ফ্লেমটো আমাৰ কি মিডিয়াম টেম্পাৰেচাৰ হিচাপে কাম কৰে আৰু ইয়াৰ টেম্পাৰেচাৰ হ'ব 2700 ডিগ্ৰী টু 2800 ডিগ্ৰী সেলসিয়াস লৈকে। তাৰ পিছত আছে আমাৰ এচিটাইলিনৰ লগত আমাৰ কি এয়াৰ এচিটাইলিন আৰু এয়াৰ দুটা আমাৰ যেতিয়া আমাৰ কম্বাইন কৰা হয় তাৰ আমি হেতু কি ফ্লেম পাম এয়াৰ এচিটাইলিন ফ্লেম আৰু এয়াৰ এচিটাইলিন যিটো আমাৰ ফ্লেম আছে এই ফ্লেমটো আমাৰ কি 1825 to 1875 ডিগ্ৰী সেলসিয়াস লৈকে কাম কৰে আৰু এইটো আমাৰ কি লো টেম্পাৰেচাৰ হয়।